আপুনি জানে নেকি যে মুখত ক্ৰীম ব্যৱহাৰ কৰিলে কলা চেহাৰা এক সপ্তাহত সুন্দৰ হয়? কোনটো শাক খালে মানুহৰ তেজ দ্ৰুত বৃদ্ধি হয়? এদিনত আমাজনে কিমান কোটি টকা উপাৰ্জন কৰে? বাকী ভাত খালে কোনটো বেমাৰ দ্ৰুত কমি যায়? আৰু ভাৰতৰ কোনখন ৰাজ্যক চেনিৰ মাটি বুলি কোৱা হয়? এনেকুৱা নজনা প্ৰশ্নৰ উত্তৰবোৰ জানিবৰ বাবে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষ পৰ্যন্ত দেখিবলৈ অনুৰোধ জনালোঁ। আৰু আপুনি যদি মোৰ এই চেনেলত নতুন হয় তেনেহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰি ৰাখিব। আৰু যদি ছাবস্ক্ৰাইব কৰি ৰাখিছে তেনেহ'লে আপোনাক অসংখ্য ধন্যবাদ। আজিৰ প্ৰথম প্ৰশ্নটো হৈছে, কোনটো পাচলিৰ ৰস ব্যৱহাৰ কৰিলে চুলি মজবুত হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক বিলাহী, অপশ্যন খ গাজৰ, অপশ্যন গ আলু, অপশ্যন খ বেঙেনা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ গাজৰ। ভাৰতত কোনটো প্ৰাণীৰ গাখীৰ বেছি মূল্যত বিক্ৰী হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ভেড়া, অপশ্যন ক ছাগলী, অপশ্যন ক গাধ, অপশ্যন খ গৰু। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক গাধ। বিশ্বৰ কিমানখন দেশত ফেচবুক ব্যৱহাৰ নিষেধ কৰা হৈছে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 10খন, অপশ্যন খ 12খন, অপশ্যন ক 20খন, অপশ্যন খ 11খন। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক 10খন। কোনটো শাক খালে মানুহৰ তেজ দ্ৰুত বৃদ্ধি হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক পালেং শাক, অপশ্যন খ লাই শাক, অপশ্যন ক কচু শাক, অপশ্যন খ পদিনা শাক। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন গ কচু শাক। পৃথিৱীত প্ৰথমে কোনটো পাচলিৰ খেতি কৰা হৈছিল? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক বেঙেনা, অপশ্যন খ পটল, অপশ্যন ক আলু, অপশ্যন খ গাজৰ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ পটল। পৃথিৱীৰ কোনটো প্ৰাণীয়ে জন্মৰ পিছত 60 দিন পৰ্যন্ত টোপনি মাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক সাপ, অপশ্যন খ নিগনি, অপশ্যন ক শহাপহু, অপশ্যন খ ভালুক। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ ভালুক। এদিনত আমাজনে কিমান কোটি টকা উপাৰ্জন কৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 320 কোটি, অপশ্যন ক 340 কোটি, অপশ্যন ক 420 কোটি, অপশ্যন ক 140 কোটি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ 340 কোটি। কোনটো ফলক ভিটামিনৰ ৰজা বুলি কোৱা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ডালিম, অপশ্যন খ বগৰী, অপশ্যন ক আপেল, অপশ্যন খ অমিতা। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ অমিতা। কোনটো চৰাইয়ে আটাইতকৈ ডাঙৰ কণী পাৰে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কুকুৰা, অপশ্যন খ পাৰ চৰাই, অপশ্যন ক উট পক্ষী, অপশ্যন খ কাউৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক উট পক্ষী। ৰাতি খালী পেটত টোপনি মাৰিলে শৰীৰত কোনটো বেমাৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ডায়েবেটিছ, অপশ্যন খ জ্বৰ, অপশ্যন ক টিবি, অপশ্যন খ হৃদৰোগ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ডায়েবেটিছ। কোনটো ফলত বেছি পৰিমাণে কেলছিয়াম থাকে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কিউই, অপশ্যন খ আপেল, অপশ্যন ক কমলা, অপশ্যন খ ডালিম। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক কিউই।
ভঙা ভৰিখন ভাল হ'বলৈ কিমান সপ্তাহ লাগে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক 1 পৰা 2 সপ্তাহ, অপশ্যন ক 6 পৰা 8 সপ্তাহ, অপশ্যন ক 5 পৰা 8 সপ্তাহ, অপশ্যন ক 4 পৰা 5 সপ্তাহ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ 6 পৰা 8 সপ্তাহ। বিশ্বৰ আটাইতকৈ বেছি মূল্যৰ ফলটোৰ নাম কি? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক ইউবেৰী বগৰী, অপশ্যন খ নাচপতি, অপশ্যন ক কঁঠাল, অপশ্যন খ ষ্ট্ৰবেৰী। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক ইউবেৰী বগৰী। কোনটো গছে সৰ্বাধিক অক্সিজেন দিয়ে? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আহত, অপশ্যন খ বগৰী, অপশ্যন ক জলফাই, অপশ্যন খ পিপাল। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ পিপাল। কি খালে মূৰৰ চুলি পকি নাযায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক মৌ, অপশ্যন খ বৰষুণৰ পানী, অপশ্যন ক নিমখ, অপশ্যন খ চেনি। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ বৰষুণৰ পানী। ভাৰতৰ কোনখন ৰাজ্যক চেনিৰ মাটি বুলি কোৱা হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক অসম, অপশ্যন খ উত্তৰ প্ৰদেশ, অপশ্যন ক কলকাতা, অপশ্যন খ মেঘালয়। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ উত্তৰ প্ৰদেশ। বাকী ভাত খালে কোনটো বেমাৰ দ্ৰুত কমি যায়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক কোষ্ঠকাঠিন্য, অপশ্যন খ জণ্ডিছ, অপশ্যন ক কেঞ্চাৰ, অপশ্যন খ হৃদৰোগ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক কোষ্ঠকাঠিন্য। ভিভো কোনখন দেশৰ কোম্পানী? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক আমেৰিকা, অপশ্যন খ ভাৰত, অপশ্যন ক চীন, অপশ্যন খ জাপান। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক চীন। গাখীৰৰ লগত কি মিহলাই খালে মানুহ দ্ৰুত সুন্দৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক জাফৰান, অপশ্যন খ চেনি, অপশ্যন ক নেমু, অপশ্যন খ ভাত। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন ক জাফৰান। মুখত কি ব্যৱহাৰ কৰিলে কলা চেহেৰা 1 সপ্তাহত সুন্দৰ হয়? আপোনালোকৰ সন্মুখত অপশ্যন আছে। অপশ্যন ক হালধীয়া, অপশ্যন খ গাখীৰ, অপশ্যন ক আদা, অপশ্যন খ পিঁয়াজ। ইয়াৰ সঠিক উত্তৰটো হ'ব অপশ্যন খ গাখীৰ।